হেল্ল' অসমবাসী মিনপ্ৰাফেণ্ডিল আপোনালোক স্বাগতম জনাইছোঁ। আজি মই এতিয়া আছোঁ টাৰ্মিনেল 2 দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আৰু ইয়াৰ পৰা মই এতিয়া আজি গুৱাহাটী যাই আছোঁ। অলৰেডি মই এটা শ্বৰ্ট ভিডিঅ' দিছোঁ, আপোনালোকে চাব পাৰে যাই পিনে। মই একচুৱেলি চণ্ডীগড়ৰ পৰা ফ্লাই কৰি আছোঁ, চণ্ডীগড়ৰ পৰা দিল্লী আহি পালোঁ। এতিয়া সময় হৈছে 11টা বাজিব আৰু 11টা বাজিব। গতিকে এতিয়া ৰাতি গোটেই টাৰ্মিনেল 3তে কটাব লাগিব মই, আৰু আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিব এই ভিডিঅ'টোৰ জৰিয়তে, আৰু আশা কৰিছোঁ আপোনালোকে চাই যাব, হেল্পফুল হ'বলৈ বুলি। গতিকে বলক, যদি আপোনালোকে টাৰ্মিনেল 2ৰ পৰা টাৰ্মিনেল 3 যাব বিচাৰিছে, কানেক্টিং ফ্লাইট আছে যদি আপোনালোকৰ, তেতিয়াহ'লে এনেকৈ এইটো ৰাস্তাৰে আপোনালোকে খোজকাঢ়ি আহিব পাৰে। এইটো ৰাস্তাৰে 10 মিনিটমান লাগে, 10 মিনিট মানে 5 মিনিটমান লাগে আৰু। যদি আপুনি শ্ল' খোজকাঢ়ে তেতিয়াহ'লে 10 মিনিটমান লাগে, আৰু বাকী শ্বাটল বাছো পাই যাব আপোনালোকে টাৰ্মিনেল 2ৰ পৰা টাৰ্মিনেল 3 বা টাৰ্মিনেল 1ৰ পৰা টাৰ্মিনেল 3 এনেকৈ মানে ইণ্টাৰ কানেক্টিং থাকে। আৰু বাকী আপুনি কেব কৰিও আহিব পাৰে, এইটো আপোনাৰ নিজৰ ইচ্ছা, বাট ইজি হয়, বহুতেই ইজি হয়। এয়া আপোনালোকে দেখা পাইছে সন্মুখত 5 মিনিটমান খোজকাঢ়িলোঁ, খোজকাঢ়ি এয়া এণ্ট্ৰি গেট আহি গৈছে ইয়াৰ টাৰ্মিনেল 3ৰ। দেখিছে আপুনি টাৰ্মিনেল 2 আছিলে, আৰু এতিয়া এইটো টাৰ্মিনেল 3 আহি গৈছে। এতিয়া এস্কেলেটৰে যাই আছোঁ ওপৰলৈকে। মানে ইণ্ডিয়ান বক্সিং টীম আহিছে, বহুতকেইটা প্লেয়াৰ লগ পালোঁ, ফটো উঠালোঁ, বাট মানে সেনেকৈ মানে চিনাকি হ'ব নোৱাৰিলোঁ আৰু, মানে বাই ফেচ গম নাপাওঁ আৰু মই ইমান নলেজ নাই। বাকী এতিয়া মই ডিপাৰ্চাৰৰ কাৰণে যাই আছোঁ। তেখেতসকলে ক'ৰবাৰ পৰা আহিছে চাগে খেলি আহি এতিয়া মানে পূৰা মালা চালা পিন্ধাই থৈ দিছে, আৰু নিজৰ নিজৰ ঘৰৰ মানুহবিলাক আহিছে, মানে জনা মানুহবিলাক আহিছে, আৰু বহুত মানুহ আছিলে, বহুত ভিৰ আছিলে তলত। এইটো এৰাইভেল তলৰটো, আৰু এইটো মই ডিপাৰ্চাৰ যাই আছোঁ ওপৰত টাৰ্মিনেল 3। সময় এতিয়া ৰাতি 11:30 বাজিছে, আৰু মোৰ নেক্সট ফ্লাইট আছে ৰাতিপুৱা 6:40। গতিকে আজি মই লাউঞ্জ এক্সেছ ল'বলৈ চেষ্টা কৰিম। মোৰ যোনখন কাৰ্ড আছে বৰ্তমান এভেইলেবল, যোনখন লাউঞ্জ এক্সেছ আছে। বাকী এতিয়া মই প্ৰথমতে ভিতৰত সোমাই লওঁ টাৰ্মিনেল 3ত, তাৰপিছত মই দেখাই আছোঁ। টাৰ্মিনেল 3ৰ ভিতৰত সোমাবলৈ মই এতিয়া ডিজিয়াত্ৰা এপ্লিকেশ্যনটো ইউজ কৰিম। আপোনালোকৰ ডিজিয়াত্ৰা এপ্লিকেশ্যনটো ইউজ কৰিব পাৰে, আৰু যদি কেনেকৈ ইউজ কৰে সেইটো নাজানে তেতিয়াহ'লে আমাৰ এটা চেনেলটোত ভিডিঅ' আছে, সেইটো আপোনালোকে চাব পাৰে গৈ। আৰু এতিয়া মই ডিজিয়াত্ৰা এপ্লিকেশ্যনটো ইউজ কৰি ভিতৰলৈ সোমালোঁ। আপোনালোকে ডিজিয়াত্ৰা ইউজ কৰিলে এটাই বেনিফিট আপোনালোকৰ, যে মুখখন দেখাওক, আৰু আপোনালোকে ডাইৰেক্ট ডিজিয়াত্ৰাৰে এণ্ট্ৰি কৰক এয়াৰপৰ্টৰ ভিতৰত। পিছফালে যে লাউঞ্জটো দেখি আছে, সেই লাউঞ্জটোত যি মানে এণ্ট্ৰি কৰিম মই, কিন্তু মানে মেইন প্ৰব্লেমটো হৈছে কাৰ্ডেৰে এণ্ট্ৰি পায়, কিন্তু 2 ঘণ্টাৰ কাৰণে অকল এণ্ট্ৰি পায়। গতিকে এতিয়া বহুত টাইম আছে, 2 ঘণ্টা মই যাম, বাট অলপ দেৰি কৰি যাম। যেতিয়া মানে অলপ ভোক লগাহে নহয় ন, তেতিয়া মানে সোমাই পেলাই খাই পেলাই অলপ ৰেষ্ট কৰিম 2 ঘণ্টামান, 2 ঘণ্টা ৰেষ্ট কৰি আৰু ওলাই আহিম। এতিয়া বাকী এইটো টাৰ্মিনেল 3ৰ ফুড কৰ্টত বহি আছোঁ মই। খাব ইচ্ছা নাই, কাৰণ ফ্লাইটত অলপ কিবাকিবি খাইছোঁ, ফ্লাইটত দিছিলে যিহেতু। আৰু কেনেকৈ কি এক্সেছ ল'ম মই আজি আপোনালোকক জনাই আছোঁ। মই ফুড কৰ্টত বহিলোঁ গ'লোঁ বহুত সময়, আৰু এতিয়া মই লাউঞ্জ এক্সেছ ল'ম। 12:30 হৈ গৈছে, 12:30 হৈ গৈছে, আৰু এতিয়া মই যদি লাঞ্চ এক্সেছ লওঁ তেতিয়াহ'লে 2 ঘণ্টা থাকিব পাৰিম চাগে। মানে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰি আছোঁ, আৰু আপোনালোকক দেখাই আছোঁ কি পায়, আৰু এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম, আপোনালোকক চাই যাওক। যিহেতু মোৰ ফ্লাইটলৈকে আৰু বহুত টাইম আছে, গতিকে মই এতিয়া লাউঞ্জ এক্সেছ ল'ম, কাৰণ এতিয়া টাইম পাছটো কৰিব লাগিল কিবা কৰি। গতিকে সেইকাৰণে এতিয়া মই এনকাম লাউঞ্জৰ ভিতৰত সোমালোঁ টাৰ্মিনেল 3ৰ, আৰু ইয়াতে লাউঞ্জত এতিয়া ৰেষ্ট কৰিম অলপ, আৰু ফুডো এনজয় কৰিম। কিবাকিবি খালোঁ, মই পাস্তা খালোঁ, ভিডিঅ' কৰা ইমান নহ'ল, তথাপিও মই দেখাইছোঁ এটা শ্বৰ্ট ভিডিঅ'। আপোনালোকে ফুল ব্লগত চাই আছে আমাৰ ভিডিঅ'বিলাক। আপোনালোকৰ যদি লাউঞ্জ এক্সেছ থকা কাৰ্ড নাই, তেতিয়াহ'লে আপোনালোকে পে'মেণ্ট কৰিও লাউঞ্জ এক্সেছ ল'ব পাৰে, অলপ সময় যদি ৰেষ্ট কৰিম বুলি ভাবিছে। নহ'লে আপোনালোকে ইয়াতেও বহুত কিবাকিবি মানে ফেচিলিটি পাব, মই দেখাই আছোঁ আগলৈকে ভিডিঅ'টোত। আৰু এতিয়া সময় হৈছে 3:14, আৰু মই মোৰ ফ্লাইটৰ ষ্টেটাছটো চাই আছোঁ। মানে কিবা কাৰণত কেতিয়াবা ডিলেও হৈ যায়, বা গেট নাম্বাৰটো আপোনালোকে চাব পাৰে ইয়াতে, আৰু বৰ্ডিং পাছত আপোনালোকৰ ফ্লাইটৰ নাম্বাৰটো লিখা থাকিব, আৰু ফ্লাইটৰ গেট নাম্বাৰটো লিখা থাকে, বাট সেইটো চেঞ্জ হ'ব পাৰে। গতিকে ইয়াতে চাই ল'ব ডিছপ্লেত। গেট নাম্বাৰ 41 পাইছোঁ এতিয়া। 5 মিনিটমান খোজকাঢ়িলোঁ চাগে এতিয়ালৈকে। 41ৰ পৰা এতিয়া 50লৈকে যাব আছে মোৰ। ডিফেণ্ডাৰ থৈ দিছে এখন, আৰু মই 43 গেট নাম্বাৰৰ ওচৰত আহি পাইছোঁ, আৰু এয়া ৰক্ষা। এতিয়া খোজকাঢ়িব নালাগে, এস্কেলেটৰ ইউজ কৰিম এতিয়া। এটা কথা কৈ থওঁ, যদি আপোনালোকে একদম মানে অলপ টাইমৰ কাৰণে আহিব বিচাৰিছে, টাইম একদম মানে দৌৰা দৌৰি হৈ আছে আপোনালোকৰ, তেতিয়াহ'লে অলপ মানে টাইম লৈ আহিব লাগিব আপোনালোকে। ঘটনাটো হৈছে এনেকুৱা ধৰণৰ, এই যে পিছফালে দেখা পাইছে আপোনালোকে মানুহবিলাকে শুই আছে, সেনেকুৱা বিচনা ময়ো বিচাৰি আছোঁ, বাট পোৱা নাই।
50 নম্বৰ পৰা 55 নম্বৰলৈকে আহি গ'লোঁ গেটত। और जो बच्चों के साथ यात्रा कर रहे हैं वे बोर्डिंग शुरू होने पर आगे आ सकते हैं। 5:30 হৈছে আৰু এয়া অলপ শুলোঁ হৈ পেলাই এতিয়া বৰ্ডিং গেটত যাই আছোঁ। ফাইনেলি 50 নম্বৰ গেটখনৰ সন্মুখত মই ৰখি ব'ৰ হৈ গৈছোঁ। গোটেই ৰাতিয়ে শোৱা নাই ন, আৰু ফাইনেলি এতিয়া বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল। বৰ্ডিং কৰি আছোঁ আমি গোটেই পৰা, আৰু ফ্লাইটৰ ভিতৰত আহি এনেকৈ লগালগ খানা পাই গ'লোঁ। আৰু মই মুভি ডাউনলোড কৰি লৈ আহিছিলোঁ বেলেগ এটা মোবাইলত, সেইটো মোবাইলত মুভি চাই ভিউটো এনজয় কৰি যাই আছোঁ। আৰু কেনেকুৱা লাগিছে ভিউটো জনাব আপোনালোকে। ফাইনেলি আমি লেণ্ড কৰিলোঁ গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্মিনেল 2ত। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এতিয়া লৈ যাই আছোঁ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ টাৰ্মিনেল 2ৰ এৰাইভেলত। আৰু কি ধুনীয়া এটা লোকেশ্যন, আপোনালোকে বহুতেই বেছি ধুনীয়া পাব এইটো এয়াৰপৰ্টত আহি। আৰু মোৰ কাৰণে মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ এইটো এয়াৰপৰ্টত। বহুতেই বেছি ভাল লাগিছে, বহুতেই বেছি ধুনীয়া এক্সপিৰিয়েঞ্চ এটা কৰি আছোঁ। সকলো মানুহে ফটোগ্ৰাফী কৰি আছে যিহেতু নতুন এটা ধুনীয়া এয়াৰপৰ্ট, আৰু বহুতেই বেছি গ্ৰীনাৰী কৰি থৈ দিছে চাৰিওপিনে। আৰু মই ৰিচেণ্টলি ফ্লাই কৰিছিলোঁ গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্মিনেল 2ৰ পৰা ডিপাৰ্চাৰ গেটৰ পৰা। বাট ডিপাৰ্চাৰ গেট আৰু এৰাইভেল গেট দুটাৰে বহুতেই বেছি ডিফাৰেঞ্চ আছে। ইয়াতে পূৰা কমপ্লিটলি গ্ৰীনাৰী ৰখা হৈছে, আৰু আগৰ যোনটো ডিপাৰ্চাৰ গেট আছে সেইখনত অলপ বেলেগ আৰ্কিটেকচাৰ ৰখা হৈছে। আৰু বাকী এতিয়া দেখা পাইছে মই পূৰা একদম ধুনীয়াকৈ আপোনালোকক ঘূৰাই দেখাই আছোঁ। ফটোগ্ৰাফীও কৰি আছিলোঁ ইয়াতে, আৰু ইনষ্টাগ্ৰাম আইডিত আপোনালোকে চেক কৰিব পাৰে। মেইনপিয়া নামৰ ইনষ্টাগ্ৰাম আইডিটোত আপোনালোকে চাব পাৰে। মই এতিয়া এক্সিট গেট ফ'ল' কৰি আছোঁ, আৰু এতিয়া মই প্ৰথমতে চেকিং কৰা বেগটো ল'ব লাগিব। যিহেতু মই চেকিং চণ্ডীগড়তে কৰিছিলোঁ, গতিকে চণ্ডীগড়ৰ পৰা গুৱাহাটী আহি পাইছে মোৰ বেগটোও। আৰু বেল্ট নাম্বাৰ 5ত মই কালেক্ট কৰিব লাগিব। আপোনালোকে বেল্ট নাম্বাৰ এনাউন্সমেণ্ট চাই ল'ব। এনাউন্সমেণ্ট ফ্লাইটতে হয়, আৰু ফ্লাইটত হোৱাৰ পিছত আপোনালোকে সেই বেল্ট নাম্বাৰটো ফ'ল' কৰিব লাগিব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্মিনেল 2ৰ অলপখিনি ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছোঁ, য'ত আপোনালোকে এক্সিট কৰিব সেইখিনি ঠাই। আৰু নেক্সটটো ব্লগত আপোনালোকে দেখা পাব গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্মিনেল 2ৰ পৰা আমি ফ্লাই কৰিম দিল্লীলৈকে। গতিকে এতিয়ালৈকে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।